ঘৰৰ চোতালতেই যেন লিখা আছিল মাতৃকন্যাৰ মৃত্যু। একেটা পৰিয়ালৰ তিনিজনৰ লগত ঘটিল মৰ্মান্তিক ঘটনা। এজনৰ অৱস্থা সংকটজনক। মৃত্যু কোন মুহূৰ্তত কেতিয়া আহে কোনেও নাজানে। মাতৃ মমিৰুন নেছা, কন্যা জ্যোৎস্না খাতুন আৰু ইকবাল হুছেইনে ঘৰৰ চোতালত বহি থকা সময়তেই হঠাৎ বজ্ৰপাত হয়। লগে লগে তিনিওৰে অৱস্থা সংকটজনক হৈ পৰাত ততাতৈয়াকে কলগছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আঠবাটতেই মৃত্যু হয় মাতৃকন্যাৰ। তিনজন মমিরুন নাজার, জ্যোৎস্না খাতুন, আহত ইকবাল হোসেন। ইকবালের বয়স 11 বছর, 60 হব। 25 বছর। সারাজারা পত্নী কন্যাক খেৰুৱাই ভাগি পৰে স্বামী। আনহাতে 11 বছৰীয়া ইকবাল হুছেইন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। মোৰ মাহী হয়, মই ঘৰতে কিবা কাম কৰি আছিলোঁ, তেতিয়া এটা ফোন আহিলে কিবা বজ্ৰপাতত মানে তিনিজনৰ মৃত্যু হৈছে বুলি আমি খবৰ পাইছিলোঁ। পিছত সিহঁতে হস্পিটেলত লৈ আহিছে, মই আকৌ ঘৰৰ পৰা হস্পিটেলত আহিলোঁ। ইয়াত আহি এজনতো নাই আৰু এজন মানে দুটা চিৰিয়াছ, এটা মানে আহত হৈছে। মানে এটা মানে হাত ভৰিটো কাম নকৰা হৈছে। সৰু ল'ৰাটো তিনিজন মৰিছে, দুজন বুলি শুনা পালোঁ। এজন আহত। এইটো চাৰা ৰিজাৰ্ভ বুলি কয়। এইটো নদীৰ পাৰতে ইয়াতে থাকে। তিনিজন একে ঘৰতে, এটা ফেমিলিৰে। এই কৰুণ ঘটনা সংঘটিত হ'ল কলগছিয়াৰ হাওৰা-চৰা ৰিজাৰ্ভ গাঁৱত। কলগছিয়াৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট, টাইম 8।